ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ চিলেবাছৰ মতে আমি অলৰেডি পঢ়ি আছিলোঁ জিৰ'থ ল' এণ্ড ফাৰ্ষ্ট ল' অফ থাৰ্মোডাইনামিক্স থাৰ্মেল ফিজিক্সৰ প্ৰথমটো ইউনিট। সেই প্ৰথমটো ইউনিটৰ প্ৰথমটো কি আছিলে, আমি অলৰেডি 3টা ভিডিঅ'ত পঢ়িছিলোঁ। জিৰ'থ ল' অফ থাৰ্মোডাইনামিক্সলৈকে আমি পঢ়িলোঁ। এতিয়া ইয়াৰ পিছত আছে যিটো একৰ্ডিং টু চিলেবাছ অনুসৰি কনচেপ্ট অফ ৱৰ্ক এণ্ড হিট। এতিয়া ৱৰ্ক মানে কি হয়? ৱৰ্ক মানে অন্য একো নাই। ৱৰ্ক মিনছ ওৱান টাইপ অফ এনাৰ্জি। ৱৰ্ক মানে কি? ৱৰ্ক ইজ দ্য এনাৰ্জি। ৱৰ্কটো এনাৰ্জি ধৰি ল'লোঁ আমি। এতিয়া ৱৰ্ক মিনছ কি হ'ল? এনাৰ্জি, হয় মানে এনাৰ্জি এক্সচেঞ্জ বুলি ক'ব পাৰোঁ আমি। অ'কে, এতিয়া আমি এটা কথা ক'লোঁ, ছিষ্টেমৰ কথা কনচিডাৰ কৰিলোঁ, যেনিবা ছিষ্টেম আৰু তাৰ কাষৰবোৰক কি বুলি কওঁ আমি? ছাৰাউণ্ডিং। ৱৰ্ক ডান কেনেকৈ হ'ব পাৰে? আমি ছিষ্টেমটোৱে ছাৰাউণ্ডিঙৰ ওপৰতো কৰিব পাৰে, বা ছিষ্টেমে বা ছাৰাউণ্ডিঙো ছিষ্টেমৰ ওপৰত কৰিব পাৰে, বা ছিষ্টেমে নিজেই ছিষ্টেমটোৰ ওপৰতো কৰিব পাৰে। বুজি পাইছনে? তাৰ পচিবল অৰ্ডাৰ বহুত থাকে, হয়নে? মেইনকৈ দুটা থাকে। মানে ছিষ্টেমে ছিষ্টেমত কৰিব পাৰে হয়তো, নহ'লে ছিষ্টেমে ছাৰাউণ্ডিঙৰ ওপৰত কৰিব পাৰে। ছাৰাউণ্ডিঙো ছিষ্টেমত কৰিব পাৰে, সেইটোকে এটা ৰিভাৰ্ছ অৰ্ডাৰটো। বুজি পাইছনে? এনেই মেইনলি দুই প্ৰকাৰ হ'ব পাৰে মানে ৱৰ্ক ডানটো। এটা ছিষ্টেমে ছিষ্টেমৰ ওপৰত, এটা ছিষ্টেমে ছাৰাউণ্ডিঙৰ ওপৰত। তাৰ ওপৰত ভিত্তি কৰিলে বনোৱা হয়, কিন্তু আমি প্ৰথমতে চাই লওঁ তাৰ ডেফিনেশ্যনটো। হয়তো ৱৰ্ক ডান মানে কি বুলি ক'বলৈ হ'লে, যে এটা আমি যদি ধৰি এটা পিষ্টনৰ কথা কনচিডাৰ কৰিলোঁ, ধৰি লওঁ এটা পিষ্টন আমি চবেই চিনি পাওঁ, হয়নে? চ' পিষ্টনত আমি যদি এফ এপ্লাই কৰিলোঁ, ফৰ এফ ফ'ৰ্চ এপ্লাই কৰিলোঁ, আৰু ইয়াৰ পৰা যদি আমি ডি এছ ডিছপ্লেচমেণ্ট সংগ্ৰহ হ'ল, হয়নে? ডি এছ মানে ডিছপ্লেচমেণ্ট, তেতিয়া তাৰ ডব্লিউটো কি হ'ব? স্মল চেঞ্জ অফ ৱৰ্ক ডান ইজ ইকুৱেল টু এফ ডট ডি এছ। এইটো আমি ৰিলেশ্যনটো 9ৰ পৰা পঢ়ি। অ'কে, এইটো হ'ব তাৰ ৰিলেশ্যনটো। অ'কে, চ' আমি ইয়াৰ পৰা আমি হেৰি পৰা এইটো ক্লাছ 9ৰ পৰা আমি গম পাওঁ। চ' তাৰ ডেফিনেশ্যনটো আমি চাব গ'লে, ৱৰ্ক ডান ইজ ডিফাইন এজ দ্য মোড অফ এনাৰ্জি ট্ৰান্সফাৰ by a systems with its surrounding. If force F is produced as infinitesimal displacement ds, then the dw is work done is f dot ds. এটা আমি কি হ'ল ক্লাছ 9তে পাইছোঁ, সেইকণলৈকে আমি গম পাওঁ, বুজি পালোঁ। চ' ঠিকে আছে তেতিয়াহ'লে। চ' এতিয়া ইয়াৰ ওপৰত ভিত্তি কৰি মানে ৱৰ্ক ডানটো দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে এটা এক্সটাৰ্নেল ৱৰ্ক ডান, এটা হৈছে ইণ্টাৰনেল ৱৰ্ক ডান। এক্সটাৰ্নেল ৱৰ্ক ডান কোনটো আৰু ইণ্টাৰনেল ৱৰ্ক ডান কোনটো? ইয়াত যে আমি কৈছিলোঁ এই ছিষ্টেমৰ কথা, যিটো আমাৰ ছিষ্টেমে ছাৰাউণ্ডিঙৰ ওপৰত কৰিছে, সেইটো হ'ব কি হ'বগৈ? এক্সটাৰ্নেল ৱৰ্ক ডান। মানে যিটো ছিষ্টেমে ছাৰাউণ্ডিঙৰ ওপৰত যিটো কৰিব, সেইটো হ'বগৈ এক্সটাৰ্নেল ৱৰ্ক ডান। আৰু যিটো ছিষ্টেমে ছিষ্টেমৰ ওপৰতে কৰিছে, যিটো নিজৰ ভিতৰতে ছিষ্টেমৰ ওপৰত কৰি আছে, সেইটো হ'বগৈ ইণ্টাৰনেল ৱৰ্ক ডান। ভিতৰতে হৈছে মানে, সেইটো হৈছে এক্সটাৰ্নেল। তাৰ এক্সাম্পলৰ সৈতে আমি পঢ়িম। প্ৰথমে তাৰ ডেফিনেশ্যনটো চাই লৈছোঁ। ডেফিনেশ্যনটো হৈছে, ইফ দ্য ফ'ৰ্চ ইজ এক্সাৰ্টেড বাই দ্য ছিষ্টেমছ as a whole on its surrounding, it's a consequence displacement that the work done either by the system or on the system is called the external. এই চিষ্টেমটো যদি ইয়াত এটা চিষ্টেম থাকে, যদিহে ইয়াত এটা চিষ্টেম থাকে, হয়তো চিষ্টেমটোৰ ওপৰত কৰিব পাৰে কিবা এটা, বা চিষ্টেমটোৰ দ্বাৰা কৰিব পাৰে কিবা এটা। হয়তো চিষ্টেমটোৰ ওপৰত মই কৰিব পাৰোঁ, বা চিষ্টেমটোও মোৰ ওপৰত কৰিব পাৰে কামটো। বুজি পাইছেনে? হ'ল, তাকে ক'ব আমি এক্সটাৰ্নেল ৱৰ্ক ডান। অ'কে, আমি এটা চিষ্টেম আছিলে, এটা বক্স এটা আছিলে, বক্সটো আমি কি কৰিলোঁ? ঘোচা মাৰি দিলোঁ, কথাটো কৈছোঁ। চ' ঘোচা মাৰি দিয়াৰ লগে কি হ'বগৈ? বক্সটো ভাগি গ'ল। অ'কে, চ' বক্সটোৰ ওপৰত আমি কাম কৰিলোঁ, কাৰ্য কৰিলোঁ মানে। বুজি পালোঁ? সেইটো এটা পচিবল অৰ্ডাৰ হ'ব। নহ'লে কি হ'ব? বক্সটো আমাৰ ওপৰত বোলে কি হ'ব? বক্সটো বোলে কোনোবা এটা বক্সটো আমাৰ গালৈ দলিয়াই দিলে, আমাৰ মূৰত পৰি পেলাই আমাৰ মূৰ ফাটি গ'ল, যেনিবা কথাটো কৈছোঁ। চ' সেইটো কি হ'বগৈ? বক্সটোৱে আমাৰ ওপৰত কৰিছে। চ' সেইটো কি হ'বগৈ? সেইটো এটা পচিবল অৰ্ডাৰ হ'ব পাৰে। চ' সেই দুটাই সোমাব কিহত সোমাব? এক্সটাৰ্নেল ৱৰ্ক ডাউনত সোমাব, য'ত ছাৰাউণ্ডিঙো ইনভল্ভ থাকিব লাগিব। মানে অকল ছিষ্টেমৰ ইনভল্ভ নহয়, ছাৰাউণ্ডিঙো ইনভল্ভ থাকিব লাগিব। বা যদিহে ছিষ্টেমৰ ওপৰত যদি কৰে, তেতিয়াহ'লে সেইটো হ'ব ইণ্টাৰনেল ৱৰ্ক ডাউন। চ' ছেম এটা ছিষ্টেমৰ ভিতৰতে হৈ আছে, গোটেই ঘৰটোৰ ভিতৰতে হৈ আছে। চ' এটা পাৰ্টিকুলাৰ যিমান আনটা পাৰ্টিকুলাৰ ওপৰত ৱৰ্ক ডাউন কৰিছে, চ' সেইটো হ'ব ইণ্টাৰনেল ৱৰ্ক ডাউন। বুজি পালোঁ? চ' উইথ এক্সাম্পলো যদি চাবলৈ হয়, যেনেকৈ এইটো এটা এক্সটাৰ্নেলৰ ৱৰ্ক ডাউন হ'ল, দ্য গেছ এক্সপেনশ্যন অফ দ্য ভলিউম পিষ্টনছ পুচেছ আউটৱাৰ্ড। ধৰি লোৱা এটা কণ্টেইনাৰ আছিলে, এনেকৈ তাত এটা পিষ্টন আছিলে। চ' তাত কি কৰিলোঁ? আমি তলত যিমান এনেকৈ জুই লগাই দিলোঁ, সেইটো আছিলে জুই। হয়, চ' জুই লগাৰ কাৰণে কি হ'ব? ইয়াৰ ভিতৰত কি হ'ব? তাৰ গেছবিলাক আছিলে এক্সপেণ্ড হ'বলৈ আৰম্ভ কৰিব, আৰু এক্সপেণ্ড হোৱাৰ লগে লগে কি হ'ব? ইয়াত এটা ফ'ৰ্চ এটা লাগিব। চ' ইয়াৰ যিটো পিষ্টনটো কমে বাঢ়িবলৈ আৰম্ভ কৰিব। বুজি পাইছনে?
ওকে সো এটা গেছটো এক্সপেণ্ড হ'বলৈ আৰম্ভ কৰিলে তাৰমানে অৰ্থাৎ এই ভিতৰত থকা ভলিউমটো বাঢ়িবলৈ আৰম্ভ কৰিলে ডিউ টু ফ'ৰ্চ অ'কে ডিউ টু হিট চ' সেই তাকে ক'ব এক্সটাৰ্নেল ৱৰ্ক ডান যেনিবা আমি এক্সটাৰ্নেলকৈ তাক কৰিছোঁ কাম উইথ এক্সাম্পল এটা তেনেকৈ ধৰিলোঁ নেক্সট ইণ্টাৰনেল ৱৰ্ক ডানটো হৈছে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চ এক্টিং বিটুইন দ্য পাৰ্টিকল ইনচাইড দ্য গেছ ইনচাইড এ মেটেৰিয়েল এটা মেটেৰিয়েলৰ ভিতৰতে যেনিবা দুটা গেছৰ মাজত কি হ'ব দুটা কি থাকিব এটা ফ'ৰ্চ থাকিব এফ ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ নাথাকিব জানো স্থিতি শক্তি মানে ইণ্টাৰমলিকুলাৰ ফ'ৰ্চেছ সেই ফ'ৰ্চেছৰ যিবোৰ তাত সেইটো সিহঁতৰ এটা ৱৰ্ক ডান চলি থাকিব চ' সেই ৱৰ্ক ডান ক'ব ইণ্টাৰনেল ৱৰ্ক ডান চ' ক্লিয়াৰ বুজি পালোঁ কথা বুজিছানে এতিয়া আমি চামাৰাইজ কৰিবলৈ প্ৰথমতে কি হ'ব এটা ৱৰ্ক ডান দুই প্ৰকাৰ হয় এটা এক্সটাৰ্নেল ৱৰ্ক ডান ইণ্টাৰনেল ৱৰ্ক ডান এক্সটাৰ্নেল ৱৰ্ক ডানটো ছিষ্টেমৰ ওপৰত কৰে ইণ্টাৰনেল ৱৰ্ক ডানটো চৰি এক্সটাৰ্নেল ৱৰ্ক ডানটো ছিষ্টেমে চাৰাউণ্ডিঙৰ ওপৰত কৰে আৰু ইণ্টাৰনেল ৱৰ্ক ডানটো ছিষ্টেমৰ ওপৰত কৰে খতম নেক্সট যদি আমি ডেৰিভেশ্যনৰ আকাৰে লিখিবলৈ চাওঁ ৱৰ্ক ডানটো উলিয়াবলৈ দিব পাৰে অ'কে ডেৰিভেশ্যনৰ আকাৰে চ' তেতিয়া কি হ'বগৈ ধৰি ল'লোঁ আমি এটা কণ্টেইনাৰৰ কথা এজুম কৰিলোঁ কণ্টেইনাৰটোত ধৰি লোৱা এটা পিষ্টন আছে এইটো অ'কে ইয়াত আমি পিষ্টনৰ কথা বহুত পঢ়ে আগতে সেইটো থাৰ্মোডাইনামিক্সত পিষ্টনৰ কথা বহুত পঢ়ে চ' পিষ্টনটোৰ যিটো এৰিয়া সেই এৰিয়াটো যিমান ধৰি ল'লোঁ এ অ'কে পিষ্টনটোৰ এৰিয়াটো হৈছে এ আৰু ইয়াৰ ভিতৰত কিছুমান গেছ আছে আৰু গেছটোৰ এটা নিৰ্দিষ্ট মাছ আছে মাছটো হৈছে এম হয় সেই গেছবিলাকৰ এটা নিৰ্দিষ্ট প্ৰপাৰ মাছ আছে মানে মাছ ইমান আমি এম গ্ৰাম মাছ ইয়াত আমি লিখি দিলোঁ খতম আৰু এণ্ড নেক্সট যে এই পিষ্টনটো যোৱাৰ যিটো প্ৰেছাৰ এক্সাৰ্টেড হৈ আছে হয়নে সেই প্ৰেছাৰটো আমাৰ কি হ'বগৈ ধৰি ল'লোঁ পি ফৰ প্ৰেছাৰ চ' তাৰ যিটো এফ হ'ব এফটো আমি লিখিব পাৰোঁনে পি ডট এ আগে প্ৰেছাৰ ইনটু এৰিয়া আৰু এফটো পাই আহিছিল আমাৰ ৰিলেশ্যনটো মনত পেলোৱা ক্লাছ 11ত আছিলে হয়নে এটা এফটোক পি ডট এ দ্বাৰা লিখিব ৰিপ্ৰেজেণ্ট কৰিব পাৰি অ'কে চ' যিটো আমাৰ ৰিলেশ্যন আছিলে কি আছিলে ডি ডব্লিউ ইকুৱেল টু এফ ডট ডি এছ অ'কে চ' ইয়াত এফৰ জাত আমি পি ডট এ বহাব পাৰোঁ আৰু ডি এছ অ'কে এইখনলৈকে চবেই বুজি পাইছোঁ চ' আমি ইয়াৰ পৰা লিখিব পাৰোঁ নেকি এ ডট ডি এছ এ মানে আছে এৰিয়া ডি এছ মানে ডিষ্টেঞ্চ চ' এৰিয়া ইনটু ডিষ্টেঞ্চ হ'ব কি ভলিউম আমি ডি ভি লিখিব পাৰোঁ এ ডট ডি এছ ইকুৱেল টু ডি ভি চ' আমি পি থাকিলে এইখনৰ জেগাত আমি ডি ভি ৰিপ্ৰেজেণ্ট লিখিব পাৰোঁ ডি ডব্লিউ চ' আমি ইণ্টিগ্ৰেট কৰিম ডি ডব্লিউ ওৱানৰ পৰা ডব্লিউ টুলৈ ত' ডি ডব্লিউ আৰু পি ৰাখিম ভি ওৱানৰ পৰা ভি টুলৈ ডি ভি চ' এইটো এটা মানে ৰিলেশ্যন পালোগৈ ৱৰ্ক ডানৰ অ'কে ৱৰ্ক ডান ইকুৱেল টু কি হ'বগৈ পি ডি স্মল চেঞ্জ অফ ভলিউম সেইটো হ'ব এটা ৱৰ্ক ডানৰ আনাডাৰ এক্সপ্ৰেশ্যন ঠিক আছে চ' এতিয়া আমি অকণমান চাবলৈ হ'লে কেনেকৈ লিখিম থিয়ৰিখিনি প্ৰথমতে লেট আছ কনচিডাৰ্ড এ ফিক্সড মাছ অফ এ গেছ ইন এ চিলিণ্ডাৰ উইথ এ মুভেবল পিষ্টনছ ইফ এ বি দ্য এৰিয়া অফ দ্য পিষ্টন and the force exerted by the gas on the piston is given by F is equal to P dot A আমি চাইছিলোঁ হয়নে এইটো উইথ এক্সপ্ৰেশ্যন এইটো আমি মনত আছেনে ক্লাছ 11ৰ এক্সপ্ৰেশ্যন P dot A কৰিলে F পায় চ' ডি ডব্লিউ ইজ ইকুৱেল টু এফ ডট ডি এছ আছিলে ত' ডি এছৰ জেগাত চৰি এফৰ জেগাত আমি পি আৰু এ বহাই দিলোঁ খতম যদি এ ডট ডি এছ মানে ডি ভি আছিলে ন এৰিয়া আৰু ডিছপ্লেচমেণ্ট মানে কি আছিলে ডিছপ্লেচমেণ্ট মিনছ ওৱান টাইপ অফ লেন্থ চ' এৰিয়া ইনটু লেন্থ পূৰণ কৰিলে ভলিউম পাওঁ চ' ডি ভি আহিল চ' ডি ভি বহালোঁ চ' উইথ ইণ্টিগ্ৰেশ্যন অন দ্য বোথ চাইড ডব্লিউ ইণ্টিগ্ৰেট কৰিলোঁ পি ডট ডি ভি অ'কে ডি ডব্লিউটো আমি ডব্লিউ বুলি লিখিব পাৰোঁ আৰু এইটোক ভি ওৱানৰ পৰা ভি টুলৈ ইণ্টিগ্ৰেট কৰিলোঁ চ' পি চ' ভলিউম ফ্ৰম দ্য ভি ওৱান টু ভি টু চ' এইটো এটা আনাডাৰ এক্সপ্ৰেশ্যন অফ দ্য ৱৰ্ক চ' এইটো ইমান অহাৰ আশা নাই কাৰণ কেলৈ এইবোৰ মানে কুৱেশ্যন ইমান তেনেকৈ নিদিয়ে মানে কাৰণ অকণ হাই ডেৰিভেশ্যন আছে চ' সেইবোৰহে দিব এইবোৰ অকণমান ইমান ইজি হয় এইবোৰ ইমান তেনেকৈ দিয়া আশা নাই ইয়াৰ পিছত আমি চাবলৈ আহিছোঁ হিটটো কি হিট ইজ দ্য ওৱান টাইপ অফ এনাৰ্জি হিটটো অইন একো নাই হিট ইজ দ্য ওৱান টাইপ অফ এনাৰ্জি হিটটো এটা এনাৰ্জিৰে এটা পাৰ্ট বুজি পালোঁ হিটটো এটা ওৱান টাইপ অফ এনাৰ্জিতে পৰে ৱৰ্ক এটা এনাৰ্জি হিটটো এটা এনাৰ্জিতে পৰে চ' হিটটো কেনেকৈ ফ্ল' হ'ব পাৰে হিটটো ফ্ল' হয় সদায় টেম্পাৰেচাৰ গ্ৰেডিয়েণ্টৰ কাৰণে টেম্পাৰেচাৰ ডিফাৰেঞ্চৰ কাৰণেহে হিটটো ফ্ল' হয় আমি ধৰি ল'লোঁ তো এটা বডি আছিলে যিটো টেম্পাৰেচাৰ এ আৰু এটা বডি আছিলে যিটো টেম্পাৰেচাৰ বি দুটা আমি কণ্টেক্টত ৰাখিলোঁ কণ্টেক্ট মানে একেলগে ৰাখি দিলোঁ চ' অলপ দেৰি পিছত কি হ'ব এই যিটো টেম্পাৰেচাৰ এ আৰু টেম্পাৰেচাৰ বিটো দুটা ইকুৱেল হৈ যাব টেম্পাৰেচাৰ এ আৰু টেম্পাৰেচাৰ বি দুটা ইকুৱেল হৈ যাব চ' ইকুৱেল হ'ল কেনেকৈ
মানে কিছুমান এনাৰ্জি এই চিষ্টেমটোৰ পৰা এই চিষ্টেমটোলৈ ফ্ল' হ'ল, এনাৰ্জি ফ্ল' হ'ল। অ'কে, চ' কিছুমান এনাৰ্জি ফ্ল' হ'ল, চ' সেই এনাৰ্জিটোকে কি বুলি কোৱা হ'ব? হিট। মানে কি হ'ল, ইয়াৰ পৰা ইয়ালৈ হিটৰ ফ্ল' হ'ল, আৰু হিটৰ ফ্ল'ৰ দ্বাৰা দুটা কি হ'বগৈ? ইকুৱেল হৈ গুচি গ'ল তাৰ টেম্পাৰেচাৰ। চ' অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে হিটটো কেতিয়া ফ্ল' কৰে? যেতিয়া টেম্পাৰেচাৰ গ্ৰেডিয়েণ্ট থাকে। অ'কে, ইয়াত টেম্পাৰেচাৰ কোনোবা এটা বেছি হ'ব লাগিব, কোনোবা এটা কম হ'ব লাগিব। ধৰিলোঁ আমি যেনিবা টি এটোৱে বেছি হ'ল, ধৰিলোঁ ফৰ এক্সাম্পল ধৰি লোৱা, যদি বেছি হয় কি হ'ব? ইয়াৰ পৰা লাহেকৈ ইয়ালৈ যাবলৈ আৰম্ভ কৰিব, ইয়াৰ পৰা ইয়ালৈ যাবলৈ আৰম্ভ কৰিব হিটটো, হয়নে? কি যাব? হিটটো আৰম্ভ কৰিব যাবলৈ। চ' যোৱাৰ পিছত কি হ'বগৈ? এতিয়া কণ্টিনিউৱাছলি গৈ এনেকুৱা এটা অৱস্থা আহিব, ইকুইলিব্ৰিয়াম কণ্ডিশ্যন, য'ত টেম্পাৰেচাৰ অফ এ ইকুৱেল টু টেম্পাৰেচাৰ অফ বি হ'ব। চ' সেইখিনি কথাই আছে। হিট ইজ দ্য ওৱান টাইপ অফ এনাৰ্জি ইন ট্ৰান্সমিটেড ফ্ল' ফ্ৰম ওৱান পইণ্ট টু আনাডাৰ। এটা পইণ্টৰ পৰা আনাডাৰ পইণ্টলৈ মুভ কৰিব পাৰে। When two systems at a different temperature are placed in a contact with each other, then after some time temperature of the systems becomes equal. This phenomenon can describe by saying that the energy has flown from one system to another. So energy কি হ'বগে? এটা চিষ্টেম এটা আনটো চিষ্টেমলৈ ফ্ল' কৰিছে কাৰণে দুটা টেম্পাৰেচাৰটো ছেইম হৈ গৈছে অলপ সময়ৰ পিছত। This flow of that energy from one system to another systems on account of the temperature difference between them is called heat. এই টেম্পাৰেচাৰ ডিফাৰেঞ্চৰ কাৰণে যিটো এনাৰ্জি ফ্ল' কৰিছে সেইটোৱে হ'ব হিট। বুজি পালোঁ? চ' এইখিনিয়ে আহিব। ইয়াত উইথ আহিলে ডেফিনেশ্যন আহে, আগৰ পেপাৰ চাব পাৰা, ডেফিনেশ্যন হয় নে একো নাই। এটা সৰু কনচেপ্ট এটা আছিলে, হৈছে ষ্টেট ফাংচন। এইটো এবাৰ চাই লওঁ, হয়নে? এইটো বেছি সময় হোৱা নাই। চ' ষ্টেট ফাংচনটো হৈছে এনেকুৱা এটা প্ৰপাৰ্টি যিটো পাথৰ ওপৰত ডিপেণ্ড নকৰে মানে। অ'কে, এটা পাথ ফাংচন, ষ্টেট ফাংচন, এইখিনি হাই ছেকেণ্ডেৰীত পঢ়া বস্তু আছিলে। চ' ষ্টেট ফাংচন এনেকুৱা এটা ফাংচন যিটো পাথৰ ওপৰত ডিপেণ্ড নকৰে। The state functions defined as a property that describe a particular state without depending upon path. আমি যে পঢ়িছিলোঁ ডিছপ্লেচমেণ্ট, মনত আছে নে? ডিছপ্লেচমেণ্টত কি হ'বগৈ? ফাইনেল আৰু ইনিচিয়েল পইণ্টৰ ওপৰতহে ডিপেণ্ড কৰে। ই কোনটো ৰাস্তা দি যায় দৰকাৰ নাই, ফাইনেল আৰু ইনিচিয়েল পইণ্টৰ ওপৰত ডিপেণ্ড কৰে। বুজি পালোঁ? চ' ডিছপ্লেচমেণ্ট ঠিক তেনেকৈ সেইটোৱে পাথৰ ওপৰত কোনো ডিপেণ্ড নকৰে, মাত্ৰ ষ্টেটৰ ওপৰত ডিপেণ্ড কৰে। সেইটো হ'বগৈ ষ্টেট ফাংচন। যেনেকৈ ডেনচিটি, ইণ্টাৰনেল এনাৰ্জি, আমি ইণ্টাৰনেল এনাৰ্জি বহুত ভূমিকা আছে ইয়াৰ পিছতো লেকচাৰত। জাষ্ট এনথালপি, এণ্ট্ৰপি, গিভছ ফ্ৰী এনাৰ্জি, প্ৰেছাৰ, ভলিউম, টেম্পাৰেচাৰ, মুখস্থ কৰি থবা এইখিনি, বহুত ইম্পৰ্টেণ্ট আহে। মানে ষ্টেট ফাংচন দি গিভ এক্সাম্পল এনেকৈ দি কৈছোঁ। এইখিনি বস্তু একবাৰ, ডেনচিটি, ইণ্টাৰনেল এনাৰ্জি, এনথালপি, এণ্ট্ৰপি, গিভছ ফ্ৰী এনাৰ্জি, প্ৰেছাৰ, ভলিউম, টেম্পাৰেচাৰ, এক্সেট্ৰা। বুজি পালোঁ? চ' থেংক ইউ।